বঙাইগাঁৱৰ কীৰ্তনপাৰা বজাৰত বিধ্বংসী অগ্নিকাণ্ড ভস্মীভূত হ'ল ফলমূল গেলামাল কাপোৰৰ দোকানকে ধৰি ২৫খনৰো অধিক দোকান অগ্নি নিৰ্বাপক বাহিনীৰ দলে দীৰ্ঘ সময়ৰ মূৰত নুমুৱালে জুই কেনেদৰে বজাৰখনত এই জুই লাগিলে জানিব পৰা হোৱা নাই এই অগ্নিকাণ্ডৰ পাছত বজাৰখনত উপস্থিত হৈ প্ৰাক্তন বিধায়ক ভূপেন ৰায়ে ক্ষতিগ্ৰস্ত ব্যৱসায়ীসকলক সমবেদনা জনায় সকলোৱে মিলি যাতে বাকীখিনি ৰক্ষা কৰিব পৰা গ'ল তাৰ কাৰণে আমাৰ সেইটো এটা সৌভাগ্য বুলি ধৰিব লাগিব আৰু আমি আশা কৰোঁ যে যিসকল ব্যক্তিয়ে ইয়াত দোকান ইত্যাদি কৰি আছে তেখেতসকল সকলোৱে ট্ৰেড লাইচেঞ্চ আৰু বিশেষকৈ ইঞ্চুৰেঞ্চ এই দুটা কাম কৰাটো মই ভাবোঁ খুব প্ৰয়োজন কাৰণ ইয়াত চুৰিও হ'ব পাৰে ঘৰ জ্বলি যাব পাৰে আজি যেনেকুৱা ঘটনা ঘটিলে ঠিক তেনেধৰণে কেতিয়াবা বজ্ৰপাতো হ'ব পাৰে অন্যান্য ধুমুহা ইত্যাদিও হ'ব পাৰে গতিকে এই আমাৰ যি ইঞ্চুৰেঞ্চৰ যিটো ব্যৱস্থা ট্ৰেড লাইচেন্সৰ যিটো ব্যৱস্থা এইবিলাক যাতে কৰে তাৰ কাৰণে মই অনুৰোধ ৰাখিব পাৰোঁ আমি চৰকাৰক ইতিমধ্যে আমি জনাম আৰু কি দিব পৰা যায় সেইটো আমি চেষ্টা কৰিম ধন্যবাদ সকলোকে চৰকাৰৰ ফালৰ পৰা সাহায্য প্ৰদানৰ আশ্বাস দিয়ে তেওঁ ব্যুৰো ৰিপৰ্ট B24 অসম নৰ্থ ইষ্ট